হ'ল কংগ্ৰেছৰ জোনাইৰ পৰা সোণাই যাত্ৰাৰ সূচী ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব এই যাত্ৰাক লৈ কংগ্ৰেছৰ বিশাল আয়োজন ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পিছত এবাৰ প্ৰদেশ কংগ্ৰেছে সাংগঠনিক যাত্ৰাৰ প্ৰস্তুতি চলাইছে উপনিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দলে আৰম্ভ কৰিব জোনাইৰ পৰা সোণালৈ শীৰ্ষক যাত্ৰা আজি তেজপুৰত 10খন জিলাৰ প্ৰতিনিধি আৰু প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এই যাত্ৰাৰ ৰূপৰেখা তৈয়াৰ কৰা হয় জোনাইৰ পৰা সোণালৈ যাত্ৰাৰ তাৰিখ স্থিৰ হোৱা নাই যদিও পবিত্ৰ ভাদ মাহতে আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আজি আমি ৰূপৰেখা তৈয়াৰ কৰিলো সকলো জিলা সভাপতি ব্লক সভাপতি ৰাজ্যিক নেতৃত্ব বিধায়কসকল আমাৰ পিএসি কমিটি মেম্বাৰ আমি সকলো দিহা পৰামৰ্শ লৈ আজি আমি চূড়ান্ত কৰিলো জোনাইৰ পৰা সোণাইলৈ আমাৰ যাত্ৰাটো কেনেকুৱা হ'ব আৰু তাৰিখৰ সম্পৰ্কত আমি আজিয়ে সিদ্ধান্ত কৰিব পৰা নাই অসমীয়া ক্যালেন্ডাৰ চাব লাগিব পূজা আছে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী আছে শংকৰ উৎসৱ আছে কৃষ্ণ জন্মাষ্টমী আছে মাধৱদেৱৰ জন্মতিথি আছে এই গোটেই দুৰ্গা পূজা বিশ্বকৰ্মা পূজা কাৰ্যসূচীখিনিৰ লগত যাতে আমাৰ কাৰ্যসূচীটোৱে কোনো ধৰণৰ অসুবিধা নহয় ৰাজ্যৰ 43টা বিধানসভা সমষ্টিত 43 দিনীয়া যাত্ৰা কৰিব কংগ্ৰেছে এই যাত্ৰাৰ বাবে প্ৰদেশ কংগ্ৰেছক 4 ভাগত ভাগ কৰা হ'ব যাত্ৰাৰ বাবে এখন বাছ 100খন সৰু গাড়ী ব্যৱহাৰ কৰা হ'ব গোটেই সমষ্টিটোত আমি এখন বাছ গাড়ীও লৈছো লগত অতি কমেও 100খন সৰু গাড়ী একেবাৰে কমেও ধাৰাবাহিকভাৱে 43 দিন বিভিন্ন চৰকাৰী বা আনুষ্ঠানিক বন্ধবিলাকক বাদ দি আৰু এটা দিন ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি শোৱা সময়লৈকে আমাৰ গোটেই প্ৰদেশ কংগ্ৰেছখনক 4 ভাগ কৰা হ'ব এখন জিলাত এটা গ্ৰুপ থাকিব ধেমাজিত নেক্সট জিলাখনত 2 নম্বৰ গ্ৰুপটো থাকিব এনেকৈ আমি ভাগ কৰিলে এমপি 3জন আমাৰ কাৰণ বাকি এমএলএ এমপি সকলৰ আৰু বহুত কাম থাকিব অকল জোনাইৰ পৰা সোণাই কৰি থাকিলে নহ'ব মই একেৰাহে থাকিম কিন্তু বাকি আমাৰ এমএলএ এমপি আৰু অফিচ বেয়াৰবিলাকক আমি মিনিমাম 3 দিন গ্যাপ দিম প্ৰতিটো বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদত 4টা কাৰ্যসূচী থাকিব প্ৰথমটো কাৰ্যসূচীত মুক্ত কণ্ঠ অনুষ্ঠানত স্থানীয় ৰাইজে নিজৰ মতামত দিব দ্বিতীয়খন জিলা পৰিষদত অনুষ্ঠিত হ'ব দৰ্পণ ইয়াত সাংবাদিক বুদ্ধিজীৱীয়ে মতামত পৰামৰ্শ দিব তৃতীয়খন জিলা পৰিষদত বিভিন্ন দল সংগঠন সচেতন ব্যক্তিৰ মতামত লোৱা হ'ব সন্ধিয়ালৈ স্থানীয় দলীয় নেতা কৰ্মীৰে অনুষ্ঠিত হ'ব মন্থন কাৰ্যসূচী গতিকে 4টা জিলা পৰিষদত 4টা কাৰ্যসূচী ৰাতিপুৱা 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত যেটো কাৰ্যসূচী আৰম্ভ হ'ব আমি তাৰ নাম ৰাখিছো মুক্ত কণ্ঠ দ্বিতীয় মিটিংখন হ'ব সেকেন্ড জিলা পৰিষদত যাৰ নাম দিছো আমি দৰ্পণ আমি এটা কাৰ্যসূচী লৈছো তৃতীয় জিলা পৰিষদত আমি তাৰ নাম দিছো জোনাই বিননি ধেমাজি বিননি আৰু একেবাৰে শেষত সন্ধ্যা সময়ত আমি মন্থন হিচাপে এটা কাৰ্যসূচী ৰূপায়ণ কৰিম আজিৰ বৈঠকৰ পূৰ্বে ভূপেন বৰাই ভাদ মাহৰ প্ৰথম দিনটোতে ঘোষা মাতি তেজপুৰ মাজগাঁও বৰনামঘৰত সেৱা লয় তেজপুৰৰ পৰা পংকজ শইকীয়া এনবি নিউজ এনবি নিউজ
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।